নমস্কাৰ স্বাগতম জনাইছো এয়া হল নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰাইম টাইম 18 আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ মণিপুৰৰ ভাৰত ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ ভয়ংকৰ এম্বুছ 46 আসাম ৰাইফলছৰ বাহনৰ ওপৰত হোৱা আক্ৰমণত বিষয়াজনসহ নিহত হৈছে 7 জন উগ্ৰপন্থীৰ আক্ৰমণত কমান্ডিং অফিচাৰৰ লগতে নিহত হৈছে পত্নী পুত্ৰ শহীদ কমান্ডিং অফিচাৰ গৰাকী হৈছে বিপ্লৱ ত্ৰিপাঠী উগ্ৰপন্থীৰ আক্ৰমণত নিহত হৈছে বিষয়াগৰাকীৰ 8 বছৰীয়া পুত্ৰ ইপিনে ভয়ংকৰ আক্ৰমণত আহত আন 4 জন জোৱানৰ দুজনৰ অৱস্থা সংকটজনক আজি পুৱা প্ৰায় 11 বজাত মণিপুৰৰ চুৰাচান্দপুৰ জিলাত সংঘটিত হৈছে উগ্ৰপন্থীৰ আক্ৰমণ উগ্ৰপন্থী সংগঠন পিপলছ লিবাৰেশ্যন আৰ্মিয়ে এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰা হৈছে আনহাতে মণিপুৰত পুনৰ সংঘটিত উগ্ৰপন্থী সংগঠনৰ এনে কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং তথা মুখ্যমন্ত্ৰী এন বীৰেন সিঙে মণিপুৰৰ ভাৰত ম্যানমাৰ সীমান্তত উগ্ৰপন্থীৰ এই ভয়ংকৰ এম্বুছৰ খবৰ আমি জনাইছো 46 আসাম ৰাইফলছৰ বাহনৰ ওপৰত হোৱা আক্ৰমণত বিষয়া জোৱানসহ নিহত হ'ল 7 জনকৈ লোক উগ্ৰপন্থীৰ আক্ৰমণত কমান্ডিং অফিচাৰৰ লগতে নিহত হ'ল পত্নী পুত্ৰ শহীদ কমান্ডিং অফিচাৰ গৰাকী হৈছে বিপ্লৱ ত্ৰিপাঠী that some militant terrorist group have ambushed and killed the one Assam Rifles officer along with his family, and it is very unfortunate. And I strongly condemn this type of cowardly act. He was traveling along with his family, the Assam Rifles show. So this type of act is strongly condemned and. Mass combing operation along with the paramilitary forces and the police commandos has started in the area to nab the culprit, and justice will be delivered. We'll definitely put them. এটা ভিডিঅ'ক লৈ এতিয়া তুলপাৰ লাগিছে গৃহ বিভাগৰ তথ্য থকাৰ পিছতো গোপনে আলফাত যোগদানৰ সন্দেহ 5 গৰাকীকৈ যুৱতীৰ তিনিচুকীয়া ধেমাজি লখিমপুৰ মাজুলী আৰু মৰিগাঁৱৰ দুগৰাকীকৈ যুৱতী সন্ধানহীন হোৱাৰ পিছতে হাহাকাৰ লাগিছে পৰিয়ালকেইটাত সঁচাকৈ আলফা স্বাধীনত যোগদান কৰিছে নেকি এই যুৱতীকেইগৰাকীয়ে এটা ভিডিঅ'ক লৈ তুলপাৰ লাগিছে গৃহ বিভাগত 5 গৰাকীকৈ যুৱতী আলফাত যোগদানৰ সন্দেহ নিখোজ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ ছ'চিয়েল মিডিয়াত প্ৰকাশ পোৱা এটা সন্দেহজনক ভিডিঅ'ই তুলপাৰ লগোৱাৰ সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিখোজ হৈছে 5 গৰাকীকৈ যুৱতী মহিলা ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈসহ কেইবাগৰাকী যুৱতী মহিলা একেলগে নিখোজ হোৱাৰ পিছতে হাহাকাৰ লাগিছে পৰিয়ালসমূহত গৃহ বিভাগৰ হাতত তথ্য নাই সন্দেহ কৰা হৈছে আটাইকেইগৰাকী যুৱতী মহিলা আলফা স্বাধীনত যোগদান কৰিবলৈ গৈছে এটা ভিডিঅ'ত দেখা গৈছে 5 গৰাকী যুৱতীয়ে পাহাৰ নদী পাৰ হৈ জংঘলৰ মাজেৰে যাত্ৰা কৰা সন্ধানহীন হৈ আছে তিনিচুকীয়াৰ নয়নমণি চেতিয়া গোগামুখৰ সবিতা চেতিয়া লখিমপুৰ জিলাৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়া আছে মৰিগাঁও আৰু মাজুলীৰ 2 যুৱতীও আলফাত যোগদানৰ সন্দেহ কৰা হৈছে আটাইকেইগৰাকী যুৱতীক তথ্য অনুসৰি লখিমপুৰ জিলাৰ লালুকৰ শৰ্মিষ্ঠা শইকীয়াৰ সৈতে ঘনিষ্ঠ আছিল আটাইকেইগৰাকী যুৱতী ইতিপূৰ্বে আলফাত যোগদানৰ যুঁজা চলাইছিল শৰ্মিষ্ঠা শইকীয়াই কিন্তু আৰক্ষীৰ বুজনিত থমকি ৰৈছিল শৰ্মিষ্ঠা চোৰাংচোৱাই পূৰ্বেই লাভ কৰিছিল সকলো তথ্য আলফা স্বাধীনৰ হৈ গোপনে কাৰ্যকলাপ চলাই আছিল লখিমপুৰৰ শৰ্মিষ্ঠা শইকীয়াই আটাইকেইগৰাকী যুৱতীৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছতেই বন্ধ হৈ আছে মোবাইল ফোন খেলত গৈছে বুলি ভাবি আছো আমিতো একো নাজানো মানে কি বুলি শুনিছা এতিয়াতো মই খেলত যাওঁ আগত সেই বম্বাইত আছিলে খেলি আছিলে সেই খেলৰ সেই পুৰস্কাৰবোৰ আনিছে তাৰপিছত এতিয়াও কৈ থৈ গৈছে আৰু মই আকৌ সেই আগৰ জেগাত খেলিবলৈ যাওঁ বুলি সেইটোৱে জানো বাহিৰত গৈছে খেলিবলৈ যাওঁ বুলিয়ে কৈ গৈছে আমিতো সেইবিলাকৰ বিষয়ে একো নাজানো আৰু ঘৰলৈ হ'ল 4-5 দিনমান না যোগাযোগ নাই মোবাইল চুইচ অফ আছে সন্দেহৰ মাজতে আলফা স্বাধীনৰ পৰা আহিছে এটা ইমেইল
স্পষ্টকৈ নকলেও সংগঠনটোৱে যুৱতীকেইগৰাকী আলফা স্বাধীনত যোগদান কৰাৰ নিশ্চিতি প্ৰদান কৰিছে। এই ঘটনাই সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ। সমান্তৰালভাৱে একাংশ সংবাদ মাধ্যমে ৰহন খনা বাতৰি পৰিৱেশন কৰাৰ বাবেও সকীয়াই দিয়া হৈছে মেইলটোত। ইফালে নিখোজ যুৱতীৰ পৰিয়ালত উঠিছে কান্দোনৰ ৰোল। অসমৰ খেলুৱৈ হৈ জিকি আহিলে তাই যে আজি এনেকুৱা এটা কাম কৰিছে মই মনত বৰ দুখ পাইছোঁ। আজি বহুত দুখ পাইছোঁ। মোৰ দেহা ভাগি গৈছে আৰু ক'বলগীয়া মোৰ একো নাই। মই ক'বলগীয়া একো নাই। যি কয় কৈ থওঁ। প্ৰশাসনৰ তৰফৰ পৰা আমি ইউনিট পোৱা নাই যে প্ৰকৃততে তেওঁ আলফালৈ গৈছে বুলি। আকৌ ইফালে আমি অন্যান্য সাংবাদিক মাধ্যমত শুনিছোঁ, কিন্তু প্ৰকৃততে এতিয়া আলফা স্বাধীনৰ পৰা কোনো ধৰণৰ ৰিপৰ্ট অহা নাই। গতিকে আমি এতিয়ালৈকে দুমোজাত পৰি আছোঁ। তিনিচুকীয়া আৰু লখিমপুৰৰ বা দুজনী আহিছিলে। লখিমপুৰৰ বা দুজনী আহিছিলে। তেওঁলোকে ইয়াত আহি ফুৰা চকা কৰিছিলে নেকি? ফুৰিব গৈছিলে, NSPC চাইডে গৈছিলে আৰু ক'ৰবাত পাহাৰৰ চাইডে ফুৰিব গৈছিলে। 5গৰাকীকৈ যুৱতী নিখোজ হোৱাৰ পিছতে হাহাকাৰ লাগিছে গৃহ বিভাগত। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিং খেলুৱৈ আলফা স্বাধীনলৈ যোৱাটো মানি ল'ব পৰা নাই পৰিয়ালবৰ্গই। পৰেশ বৰলৈ আহ্বান, নিজ নিজ কইনাক যেন তেওঁলোকে সুকলমে ঘূৰাই পঠিয়ায়। এই সমগ্ৰ ঘটনাৰ আঁৰত শৰ্মিষ্ঠা শইকীয়া জড়িত হৈ থকাৰ সন্দেহ কৰা হৈছে, কিয়নো গৃহ বিভাগৰ হাতত পূৰ্বৰ পৰাই আছিল সকলো তথ্য। কিন্তু তাৰ পিছতো গম নাপালে শেষ মুহূৰ্তলৈকে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁই, তিনিচুকীয়াৰ পৰা উপাসনা গোস্বামী, লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ পোহৰলৈ আহিছে এখন ক'লা বজাৰৰ কথা। এই ক'লা বজাৰত নাপায় কি? অত্যাধুনিক মাৰণাস্ত্ৰৰ পৰা আৰম্ভ কৰি চুপাৰী কিলাৰলৈকে সকলো পোৱা যায় টকাৰ বিনিময়ত। টকা দিলে লাইচেন্স নোহোৱাকৈ কিনিব পাৰি অত্যাধুনিক মাৰণাস্ত্ৰ। কি কৰিব? আছে এটা মানে মানুহ মৰাব নেকি? এইটোৱে আৰু কি মানুহ মৰালে আমাক দি দিয়ক, কণ্টেক্ট কৰি দি দিয়ক, তাই মৰাই দিয়ক। এটা AK-47 ৰাইফলৰ দাম 3,50,000। মাত্ৰ 70,000 টকাতে পাব 9mm পিষ্টলো। তাৰ বাবে আপোনাক লাইচেন্স নালাগে। নগাঁৱলৈ আহিলে সহজতে কিনিব পাৰিব অত্যাধুনিক মাৰণাস্ত্ৰ। ডিমাপুৰৰ পৰা নগাঁৱলৈ সৰবৰাহ হয় মাৰণাস্ত্ৰ। মধ্য অসমৰ নগাঁৱত এতিয়া সুলভ হৈ পৰিছে অস্ত্ৰৰ ব্যৱসায়। অবৈধ অস্ত্ৰৰ ব্যৱসায়ে অফাৰো দিছে গ্ৰাহকক। এটা 9mm পিষ্টল ক্ৰয় কৰিলে বিনামূল্যে দিয়া হয় 6 ৰাউণ্ড সজীৱ গুলী। বিচাৰিলে পোৱা যায় চুপাৰী কিলাৰো। নগাঁৱত এতিয়া অপৰাধী আৰু অস্ত্ৰ বিচাৰিলে সুলভ হৈ পৰিছে। ডিমাপুৰৰ পৰা অস্ত্ৰ আনি বিক্ৰী কৰা হয় নগাঁৱত। 5টা 200 টকাত গ্ৰেপ্তাৰ কৰাৰ পিছতেই পোহৰলৈ আহিছে অস্ত্ৰ ব্যৱসায়ৰ বৃহৎ চক্ৰৰ কথা। নগাঁৱৰ হেৰাপট্টিত চলা অভিযানত গ্ৰেপ্তাৰ হৈছিল আইনুদ্দিন, সমীৰ উদ্দিন, আব্দুল জলিল, আব্দুল কাদিৰ আৰু মজিবুৰ ৰহমান নামৰ 200 টকাত কেইটা। কেনেকৈ দৰদাম কৰা হয় অস্ত্ৰৰ? 6টো কিমান পৰিব? 6টো ল'লে মানে একদম খাটাং 70,000 লাগে। আমি মানে হোজাইত কেছটো হ'ব, তো হোজাই যাব পাৰিব জানো আপুনি? পাৰিম, হোজাই বাহিৰত কাম কৰি দিম, টেনশ্যন নাই। এইটো জানে তোৰ মানে কি লাম্বাটো যদি লাগে লাম্বাটোৰ পাব, দাম বেছি কৰিব। 3 লাখ 3.5 লাখ পৰিব 47। তাৰ লগত আমাক গুলি দিব নে নাদিব? আপুনি 1 মেগজিন পাবই। শুকুৰবাৰে নিশা নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত ডকাইতকেইটাক গ্ৰেপ্তাৰ কৰাৰ পিছতে ওলাইছে অস্ত্ৰ ব্যৱসায়ৰ কাহিনী। 9mm পিষ্টল 70,000 টকাত আৰু AK-47 3,50,000 টকাত ডিমাপুৰৰ পৰা অসমত আনি বিক্ৰী কৰাৰ কথা স্বীকাৰ কৰিছে ধৃত ডকাইতকেইটাই। ডকাইতকেইটাই নিজেও ক্ৰয় কৰিছিল ডিমাপুৰৰ পৰা সৰবৰাহ কৰা অবৈধ অত্যাধুনিক মাৰণাস্ত্ৰ। এই 5জন ইয়াত একত্ৰিত হৈছে। তাৰ ভিতৰত একজনৰ বহুত বেয়া ৰেকৰ্ড আছে, ডিমাপুৰ লৈ, হোজাই লৈ, গোলাঘাট লৈ, চাৰফালে ঘূৰি লৈ। তাৰ লগত আমাৰ লগত ছলিড এভিডেঞ্চ আছে, কেনেকুৱা এই আৰ্মছ ট্ৰানজেকশ্যনৰ কথা পাতিছে, কেনেকুৱা আৰ্মছ মঙাই দিব সেইটো কথা কৈছে। প্লাছ চুপাৰী লোৱাৰ কথা কৈছে, কি পইচা দিলে যাক মাৰিব ক'ব আমি মাৰি দিম। তো এনেকুৱা ড্ৰেডেড ক্ৰিমিনেল হয়, পুৰণা ক্ৰিমিনেল হয়। তাৰ ভিতৰত একজন আছে যাৰ কি আগেইনষ্টত একটা অলৰেডি পেণ্ডিং ৱাৰেণ্টো আছে। তো সেই সব পুলিচ চাই লৈ পলালে, কিন্তু বহুত দৌৰ ভাগ কৰি লৈ আল্টিমেটলি 5জনক ধৰা পৰিছে। চুপাৰী কিলাৰৰ কামতো জড়িত আছিল ডকাইতকেইটা। হৈবৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীয়ে গোপন তথ্যৰ ভিত্তিত চলোৱা এক অভিযানত এটা হস্তনিৰ্মিত পিষ্টলসহ গ্ৰেপ্তাৰ কৰে ডকাইতকেইটাক। নগাঁৱত এতিয়া গোপনে এনেদৰেই চলি আছে অস্ত্ৰৰ অবৈধ বেহা। নগাঁৱৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট,
নিউজ 18 অসম নৰ্থ ইষ্ট। দেশৰ ৰাজধানী দিল্লীত আকৌ লকডাউন। এইবাৰ মহামাৰী কৰোনাৰ বাবে লকডাউন দিয়া নাই দিল্লীত, কিন্তু কিহৰ বাবে লকডাউনৰ পদক্ষেপ লৈছে দিল্লীত। दिल्ली एनसीआर की हवा लगातार तेजी से जहरीली होती जा रही है। सांस लेने की तकलीफ हो रही है, आंखें जल रही हैं और सबसे ज्यादा असर लोगों के लंग्स पर पड़ रहा है। दिल्लीत पुनर लकडाउन, एबार कारण নহয় कोरोना, प्रदूषणৰ পৰা পৰিত্ৰাণ পাবলৈ লকডাউন। 2070 চনৰ ভিতৰত দেশ প্ৰদূষণমুক্ত কৰাৰ ঘোষণা প্ৰধানমন্ত্ৰীৰ, কিন্তু তাৰ বিপৰীতে বিষাক্ত ধোঁৱাৰ আৱৰণে সানি ধৰিছে ৰাজধানী দিল্লী। ঘৰৰ ভিতৰতে মাস্ক পিন্ধি থকাৰ উপক্ৰম হৈছে দেশৰ ৰাজধানীত। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে শনিবাৰে শুনানি গ্ৰহণ কৰি দিল্লী চৰকাৰক দিলে নিৰ্দেশ, শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক, AQI লেভেল 500ৰ পৰা 200লৈকে আনক, প্ৰয়োজন হলে বন্ধ দিয়ক ৰাজধানী। দিল্লীত এতিয়া বিদ্যালয় খুলি শিশুসকলক প্ৰদূষণৰ ফলত হাওফাও নষ্ট কৰাৰ কাৰণে ন্যায়াধীশ DY চন্দ্ৰচূড়ে ভৰ্ৎসনা কৰিলে দিল্লী চৰকাৰক। দীপাৱলীৰ সময়ত আতচবাজি বন্ধ কৰিব নোৱাৰাত দিল্লী আৰক্ষীকে সমালোচনা কৰিলে উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে হাৰিয়ানা আৰু পঞ্জাৱৰ কৃষকে খেতিৰ অৱশিষ্টসমূহ জ্বলাই দিয়াৰ ফলতো বছৰৰ এই সময়ত ধোঁৱাই ঘেৰি ধৰে ৰাজধানী দিল্লীক। COVID-19ৰ পিছত ডেংগি আৰু এতিয়া প্ৰদূষণ, দিল্লীক যেন এতিয়া মানৱ সৃষ্ট বিপদে লগ নেৰা হৈছে। দিল্লীৰ আকাশ তৎক্ষণাৎ পৰিষ্কাৰ কৰাৰ দিশত দিল্লী চৰকাৰে আৰু কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কি, সেই পদক্ষেপ লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰাইম টাইম 18ত ধাৰাবাহিক গতিত আমি খবৰসমূহ জনাই থাকিম, কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ। Kumar Engineering Power Dealer, now with free registration, insurance and easy finance. Contact Skylight Automotive Private Limited, 7002845016. আপুনি চাই আছে প্ৰাইম টাইম 18। তিনিচুকীয়াত পৰীক্ষা লিখি থকাৰ সময়তে ছাত্ৰীৰ মৃত্যু। তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ অঘটন। মৃত ছাত্ৰীগৰাকী 10ম শ্ৰেণীৰ বিপাঞ্চী বাৰ্বী গগৈ। পৰীক্ষা চলি থকাৰ মাজতে শ্ৰেণীকোঠাত ঢলি পৰিছিল মাকুমৰ জ্যোতিনগৰৰ বিপাঞ্চী নামৰ ছাত্ৰীগৰাকী। ততাতৈয়াকৈ ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে। অৱশ্যে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহটো। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পিছতহে পোহৰলৈ আহিব ছাত্ৰীগৰাকীৰ মৃত্যুৰ ৰহস্য। বিস্তৃত খবৰ আমি জনাম, কিন্তু তাৰ পূৰ্বে আন এক খবৰো জনাই লৈছোঁ যে মূল খুঁটিলৈ উভতিছে ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ নেতাকেইটাৰ। হাফলঙত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে DNLৰ 46গৰাকী নেতাকেইটাৰে। ADGP হীৰেন নাথৰ উপস্থিতিত হাফলঙত আত্মসমৰ্পণ কৰি DNLৰ নেতাকেইটাৰে জমা দিলে মাৰণাস্ত্ৰ। আনহাতে শীঘ্ৰে মূল খুঁটিলৈ আহিব DNLৰ 3 শতাধিক নেতা কেডাৰ। এই ঘোষণা DNL এৰিয়া কমাণ্ডাৰ নাইডিং ডিমাছাৰ। আনহাতে আটাইকেইজন নেতা কেডাৰ আত্মসমৰ্পণৰ পিছত নিৰ্মাণ কৰা হ'ব DNL যুদ্ধবিৰতি কেম্প। আমি আগতে জংঘলত আছিলে, জংঘলত থকাৰ সময়তে আমাৰ ৰাজ্য ঘিৰাই থকা ৰাজ্যটো আমি বন চিজফায়াৰ টাইমতে আমি দাবী কৰিছে। গতিকে যিটো আমি দাবী কৰিছে সেই দাবীটো আজি ভাৰত চৰকাৰ বা আসাম চৰকাৰে সিহঁতে দায়িত্ব লৈছে। আপুনি ব্লেকত মিনছ টাইমত আহিব, তাৰপিছতে আমি চব লগতে মিলি পেলাই আমি আগবাঢ়ি যাম আৰু আপোনাৰ লগত যিটো দাবী সেই দাবীটো আমি ফুলফিল কৰিম। আপুনি মিনছ টাইমত আহিব বুলি আমাৰ কাৰণে কৈছে, সেইটো কাৰণে আজি আমি আহিছে আৰু আজি আহি পেলাই আমি জাষ্ট আমি আহিছে জংঘল পৰা আৰু বাকী আহিবলৈ বহুত আছে। আমিতো এতিয়া ডেষ্টিনেটেড কেম্প বনোৱাৰ পিছতে আমাৰ যিটো কেডাৰ্ছ আছে সেইবিলাক লাহে লাহে ওলাই থাকিব আৰু আমাৰ এতিয়া ডিমা হাছাওত আমাৰ লগতে যিটো কেডাৰ্ছ কিমান আহিছে সেই অহাৰ পিছতে ছেকেণ্ড টাইমতে কাৰ্বি আংলঙত আহিম, থাৰ্ড টাইমতে আমাৰ কাছাৰ ডিষ্ট্ৰিক্টত আহিম। সেইটোতো আমাৰ কেম্প বনোৱাৰ পিছতে আহি থাকিব আৰু যিমান মানুহ আহিব আৰু মানুহৰ লগতে যেনেকুৱা আহিব। তিনিচুকীয়াত পৰীক্ষা লিখি থকাৰ সময়তে ছাত্ৰীৰ মৃত্যুৰ ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত সংঘটিত হৈছে এই অঘটন। মৃত ছাত্ৰীগৰাকী 10ম শ্ৰেণীৰ বিপাঞ্চী বাৰ্বী গগৈ। পৰীক্ষা চলি থকাৰ মাজতে শ্ৰেণীকোঠাত ঢলি পৰিছিল মাকুমৰ জ্যোতিনগৰৰ বিপাঞ্চী নামৰ ছাত্ৰীগৰাকী। ততাতৈয়াকৈ ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে চিকিৎসকে। অৱশ্যে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ। মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পিছতে পোহৰলৈ আহিব ছাত্ৰীগৰাকীৰ মৃত্যুৰ ৰহস্য।
ইপিনে পৰীক্ষা দি থাকোঁতে ছাত্ৰীৰ মৃত্যু হোৱা ঘটনাই তিনিচুকীয়া জিলাত সৃষ্টি কৰিছে চাঞ্চল্যৰ বিপাঞ্চি বাৰ্বি গগৈ তেওঁ বাহিৰত ঠিকেই আছিলে তাৰপিছতে তেওঁ মানে ক্লাছলৈ যেতিয়া পৰীক্ষা হললৈ গ'ল পৰীক্ষা হলতো তেওঁ বহি আছে ধুনীয়াকৈ কথা বতৰা পাতি মানে বহি আছে বহি দিয়া হৈছে আৰু তাৰপিছতে হঠাতে তেওঁ পৰি গ'ল সেইৰ পৰা পৰি গ'ল বেঞ্চৰ পৰা মাটিত পৰি গ'ল থাপকৈ শব্দ এটা হৈছে লগে লগে তেওঁক ধৰি আনি পিনে আমাৰ কমল ৰুমলৈ লৈ আহিলে লৈ আহি আমি লগে লগে মাকলৈ ফোন কৰিলে আমাৰ হেড মিষ্ট্ৰেছক ফোন কৰিলে তাৰপিছত মাকে দেউতাকক খবৰ দিব বুলি ক'লে আৰু আমি মাকহঁত অহালৈ ৰৈ নাথাকিলোঁ তাইক লগে লগে আমি কি কৰিলোঁ লাইফলাইনলৈ পঠিয়াই দিলোঁ আমাৰ টিচাৰ গৈছে তাৰপিছতে তাৰ পৰা খবৰ দিছে যে লাইফলাইনৰ পৰা মানে RC মেমৰিয়েললৈ তেওঁক ৰেফাৰ কৰিছে তালৈ লৈ যাবলৈ ক'লে গাৰ্জিয়ান আহি পোৱাহি নাই তেওঁ ক'লে নালাগে গাৰ্জিয়ান আহিবলৈ আপোনালোকে এতিয়াই লৈ যাওক তালৈ তেতিয়া RC মেমৰিয়েললৈ লৈ গ'ল লৈ গৈ পিনে তাৰপিছত RC মেমৰিয়েলৰ পৰা খবৰ আহিছে আৰু আমাৰ টিচাৰে কৈছে হেৰি প্ৰিন্সিপালক বিচাৰিছে গতিকে লগে লগে আমাৰ প্ৰিন্সিপালো গৈছে তাৰপিছত মাকহঁতো আহি পালেহি মাক দেউতাকত আহি পালেহি তাৰ পৰা আমি তেওঁলোকে কৈছে যে তাই আৰু নাই কাজিৰঙাৰ বিলাসী ৰিজৰ্টত শনিবাৰে শনি লাগিল পুৱাই এক্সকেভেটৰ চলিল কাজিৰঙাৰ এখন বিলাসী ৰিজৰ্টত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ কৰ্মে দুখনকৈ জিলা প্ৰশাসনে উচ্ছেদ চলালে ৰিজৰ্টত এনিমেল কৰিডৰৰ ওপৰত হোটেল ৰিজৰ্ট এক্সকেভেটৰ চলিল গ্ৰীণ আছিয়ানাত কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰে যোৱা বন্যহস্তীকে ধৰি আন জীৱ-জন্তু অহা যোৱা কৰা পথত নিৰ্মাণ কৰা বিলাসী হোটেল আৰু ৰিজৰ্টৰ গাৰ্ডৱালত পৰিল প্ৰশাসনৰ হাতুৰিৰ কোব 2019 চনৰ 12 এপ্ৰিলৰ পিছত নিৰ্মাণ কৰা গ্ৰীণ আছিয়ানা নামৰ ব্যক্তিগত ৰিজৰ্টখনৰ বাউণ্ডেৰী ৱাল কটেজ সম্পূৰ্ণৰূপে ধ্বংস কৰে প্ৰশাসনে এনিমেল কৰিডৰতে নিৰ্মাণ কৰিছিল ৰিজৰ্টখনৰ কটেজ আৰু গাৰ্ডৱাল বেসিক্যালি তেওঁলোকৰ যিকেইটা নতুন কিটা টেন্ট এভিশ্যন কৰা হ'ব আৰু তেওঁলোকৰ ৱাল বনোৱা হৈছিলে ৱাল কিটাই ভঙা হ'ব কাজিৰঙাৰ 9টা এনিমেল কৰিডৰত বেদখল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতেই চলিল উচ্ছেদ অভিযান হয় ইয়াতে এই আছিয়ানাৰ আপোনাৰ এটা নেচাৰেল নলা এটা আছে এই নলাটোৰ ওপৰতো তেখেতলোকে ৱাল নিৰ্মাণ কৰিছিলে আৰু 19 চনত আমাৰ এটা হাতী ইয়াতে লাগি ধৰি পেলাই জখম হৈছিলে 2019 চনৰ 12 এপ্ৰিলৰ পিছত নিৰ্মাণ কৰা গ্ৰীণ আছিয়ানা নামৰ ব্যক্তিগত ৰিজৰ্টখনৰ বাউণ্ডেৰী ৱাল কটেজ সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ জাননী জাৰি কৰিছিল গোলাঘাট জিলা প্ৰশাসনে উল্লেখ্য যে কাজিৰঙাৰ 9টাকৈ এনিমেল কৰিডৰত অবৈধ নিৰ্মাণ কাৰ্যক লৈ কঠোৰ হৈছিল উচ্চতম ন্যায়ালয় যোৱা 6 অক্টোবৰত ৰাজ্যৰ মুখ্য সচিবলৈ প্ৰেৰণ কৰা এক পত্ৰৰ পিছতেই শনিবাৰে গোলাঘাট জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলায় ইফালে গ্ৰীণ আছিয়ানা কৰ্তৃপক্ষৰ মতে 2019 চনৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল ৰিজৰ্টখনৰ গাৰ্ডৱাল 2019ৰ আগতে এটো কৰা 2012-13 চনৰ হয় ৱাল কিখন আপোনাৰ নিৰ্মাণ কৰা হৈছিল 2012-13তে কেনেকৈ কি হৈছে মই গম নাপাওঁ মানে এটো কেনেকা কি ধৰিছে তে আমাৰ ধৰক এটা ডকুমেন্ট এটা সৰকাৰৰ মতে যদি পাইছে ইলিগেল বুলি প্ৰুফ হৈছে ইলিগেল বুলি তেতিয়ালে সৰকাৰৰ ডিসিজন আমি মানি লম আৰু ইপিনে প্ৰশাসনৰ উচ্ছেদক লৈ গ্ৰীণ আছিয়ানা কৰ্তৃপক্ষই বন বিভাগৰ ভূমিকা সন্দৰ্ভত আক্ষেপ প্ৰকাশ কৰিছে কিন্তু এনিমেল কৰিডৰত নিৰ্মাণ কৰা ৰিজৰ্টখনত উচ্ছেদ চলোৱাৰ বাবে ভাল পাইছে প্ৰকৃতি প্ৰেমীসকলে উল্লেখ্য যে কেৱল গ্ৰীণ আছিয়ানাই নহয় কাজিৰঙাত মাটি বেদখল কৰি উদ্যানখনৰ কাষতে গঢ় লৈ উঠিছে বহু সৰু বৰ ৰিজৰ্ট বিলাসী হোটেল কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৃষ্ণাইত অপহৰণকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়তে আৰক্ষীৰ গুলীচালনা গুলী ফুটাই আৰক্ষীয়ে কৰায়ত্ব কৰিলে পলায়নৰ চেষ্টা চলোৱা অপহৰণকাৰীৰ এটা দলক কিন্তু এই পৰ্যন্ত উদ্ধাৰ কৰিব পৰা নাই অপহৃত ব্যৱসায়ী ৰবিউল আলমক কৃষ্ণাইত গুলিয়াগুলি অপহৰণকাৰীলৈ আৰক্ষীৰ গুলীচালনা অপহৃতৰ সন্ধানত আৰক্ষীৰ অভিযান কৃষ্ণাইৰ পেটকটাত নিশা সংঘটিত হৈছে ভয়ংকৰ গুলিয়াগুলি অপহৰণকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানৰ সময়তে গৰজি উঠিল আৰক্ষীৰ মাৰণাস্ত্ৰ কিছুদিন পূৰ্বে গোৱালপাৰাৰ লক্ষীপুৰ বগুৱানৰ ৰবিউল আলম নামৰ এজন ব্যৱসায়ী কৃষ্ণাইৰ পৰা অপহৰণ কৰিছিল এটা দুৰ্বৃত্তৰ দলে
ৰবিউলৰ উদ্ধাৰৰ বাবে শুকুৰবাৰে নিশা গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত আৰক্ষীয়ে চলাইছিল অভিযান অপহৃতক উদ্ধাৰৰ বাবে কৃষ্ণাৰ নিকটৱৰ্তী কেইবাখনো গাঁৱত অভিযান চলোৱাৰ সময়তে সংঘটিত হয় এই গুলিয়াগুলিৰ ঘটনা উল্লেখ্য যে পেটকটা অঞ্চলৰ এঘৰত আশ্ৰয় লৈ আছিল অপহৰণকাৰী দলটো আৰক্ষীয়ে আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে যদিও ঘৰটোৰ পৰা পলায়নৰ চেষ্টা চলাইছিল অপহৰণকাৰীকেইটা তেনে সময়তে অপহৰণকাৰীলৈ লক্ষ্য কৰি গুলি ফুটাবলৈ বাধ্য হয় অভিযানকাৰী আৰক্ষী ৰাতি 9টামান বজাত আমি গুলিৰ শব্দ পালোঁ আমি আৰু ভাবিলোঁ কি হ'ল গুলিৰ শব্দ পাই পেলাই আমি ওলাই চাওঁ যে CRP এনেই ধৰক আপোনাৰ গাড়ী চাড়ী লৈ অহা নাই গাড়ী ৰাস্তাৰ সিফালে থৈ আহিছে লাহে লাহে আহিছে লাহে লাহে মানে দৌৰি আহিছে আহোঁতে ৰাস্তাত দুটা ল'ৰাৰ মোবাইলো লৈছে যে যদি ফোন চোন কৰে মোবাইল দুটাও লৈ গৈছে আহি ইয়াতে চব ঘেৰাও কৰিছে ঘেৰাও কৰাৰ পিছত এজন মানুহে দৌৰিছে ফালে দৌৰাৰ পিছত শব্দ পালোঁ গুলিৰো শব্দ পালোঁ তেতিয়া আমি ওলালোঁ কিমানটা পাইছিল মোটামুটি 4-5টামান হ'ব তো ওলালোঁ ওলাই চালোঁ যে মানুহ অৱশ্যে এই গুলীচালনাত হতাহত হোৱা নাই কোনো লোক নিশা গুলী ফুটাই আৰক্ষীয়ে আটক কৰিছে 3 অপহৰণকাৰীক লগতে কৰায়ত্ব কৰিছে আন এজনক অৱশ্যে এই পৰ্যন্ত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই অপহৃত ব্যৱসায়ী ৰবিউল আলমক অপহৃত ব্যৱসায়ীগৰাকীৰ সন্ধানত বৰ্তমানো আৰক্ষীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান ইপিনে নিশা অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে কৰা গুলীচালনাক লৈ অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যৰ দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ মই ব্যৱহাৰ কৰোঁ